হেল্ল' এভৰিৱান, আজি মই ৰান্ধিব ওলাইছোঁ ৰঙালাওৰ শাকৰ তৰকাৰী। তো মই তেলত অকণমান সৰিয়হ আৰু জিৰা ফুটাই লৈছোঁ, লগতে কেঁচা জলকীয়া আৰু পিঁয়াজ দি দিছোঁ। আৰু ইয়াতে অকণমান নিমখ দিছোঁ, লগতে হলদিৰ গুড়ি দিছোঁ, জলকীয়াৰ গুড়ি দিছোঁ, জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি দিছোঁ আৰু এইখিনি মছলা মই অকণমান পানী দি ভালকৈ ভাজি ল'ম। মছলাখিনি ভালকৈ ভাজি লোৱা হৈ গৈছে। ইয়াতে আলু আৰু ৰঙালাওৰ শাক যিটো কাটি থৈছিলোঁ সেইখিনি মই দি দিম আৰু অকণমান লৰাই মেলি 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এয়া 5 মিনিটৰ পিছত মই অকণমান ইয়াতে পানী ঢালি দিছোঁ আৰু এইখিনি 10-ৰ পৰা 15 মিনিট ভালকৈ উতল অহাৰ কাৰণে ঢাকি থৈ দিম। আৰু এয়া অকণমান পিছতে আমাৰ ৰঙালাও শাকৰ তৰকাৰী ৰেডি হৈ গৈছে। এই ৰেচিপিটো বনাবলৈ যিমান সহজ সিমান খাবলৈ টেষ্টি হয়। তো আপোনালোকে ট্ৰাই কৰা নাই যদি এবাৰ নিশ্চয় ট্ৰাই কৰিব। লগ পাম আকৌ এটি নতুন ৰেচিপিৰ সৈতে। তেতিয়ালৈ বাই বাই।